যদি উপদেশ মই নিদিও হজরত মোহাম্মদে কৈছিলে যে মিঠাই খোৱা বাদ নিদিয়ালৈকে বেলেগক পৰামৰ্শ দিব নাপায় গতিকে মই পৰামৰ্শ দিয়া নাই মোৰ দুইটা লৰা ছোৱালীয়ে প্ৰাইভেট স্কুলত পঢ়ায় কাৰণে মই পৰামৰ্শ নিদিও কিন্তু যোনটো সাহসী আছে যোনে ভাবে যে মোৰ মনত সাহস আছে আপোনালোকে কাম কৰা স্কুলখনত অন্তত নিজৰ লৰা ছোৱালীক পঢ়ুৱাবৰ বাবে চেষ্টা কৰিব কিন্তু এইটো মই পৰামৰ্শ দিয়া নাই দেউতা মা কম বেছি পৰিমাণে মই চাব চেষ্টা কৰো সেইটো পৰামৰ্শ দিছো ইটো মই নিজেও কৰিব পৰা নাই গতিকে মই এইটো আপোনালোকক পৰামৰ্শ নিদিও মই এটা আপোনালোকৰ ভিতৰত যি সকল সাহসী যে মই সাহস আছে মই পাৰিম সাহসী কেইগৰাকীক মই অনুৰোধ কৰিম যে নিজৰ লৰা ছোৱালী কেইগৰাকীক নিজে পঢ়ুৱা স্কুলখনত দিবৰ বাবে চেষ্টা কৰক নহলে গাঁৱৰ মানুহবিলাকে ভাবে যে মাষ্টৰজনে নিজৰ লৰাটোকে স্কুলত দিয়া নাই মইনো কেনেকৈ মোৰ লৰা ছোৱালীজনক স্কুলত দিও এই পৰিৱেশটো আমি লাহে